নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আন এটি জব ইনফৰ্মেশ্যন। এই এডভাৰটাইজমেণ্টটো পুনৰ আহিছে অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানৰ পৰা। ইয়াত কেইটামান পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। কি পোষ্ট, কি কোৱালিফিকেশ্যন, চেলাৰী, এজ লিমিট গোটেই কথাখিনি ভিডিঅ'টিত ডিছকাছ কৰিম। শেষলৈ চাওক। ভিডিঅ'টি যদি ইনফৰ্মেটিভ যেন পায় তেনে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি এতিয়ালৈকে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আপোনালোকলৈ ৰিকুৱেষ্ট থাকিল চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ আপোনালোকক এই চাওক স্ক্ৰীনখনত মই দেখাইছোঁ মেক্সিমামে ভিডিঅ'বিলাক চায় কিন্তু ছাবস্ক্ৰাইব নকৰে। বাৰু যি কি নহওক, এতিয়া আমি ডিটেইল এডভাৰটাইজমেণ্টটো চাই লৈছোঁ। এইখন অফিচিয়েল এডভাৰটাইজমেণ্টখন ফিল্ড হেডকোৱাৰ্টাৰ দুলিয়াজানৰ পৰা আহিছে আৰু যিটো পষ্টৰ বাবে তেওঁলোকে এডভাৰটাইজমেণ্ট কৰিছে পষ্টটোৰ নাম হৈছে পাব্লিক হেল্থ এছিষ্টেণ্ট। ইয়াৰ বাবে হায়াৰ ছেকেণ্ডাৰী ছায়েন্স পাছ হ'ব লাগিব আৰু লগতে ডিপ্ল'মা বা চাৰ্টিফিকেট থাকিব লাগিব। মিনিমাম 6 মান্থছৰ কম্পিউটাৰ ছায়েন্সৰ, অৰ্থাৎ কম্পিউটাৰৰ ডিপ্ল'মা এখন থাকিলেই হ'ল 6 মান্থছৰ, আৰু এবছৰৰ অভিজ্ঞতা থকাটো বিচাৰিছে। আৰু বয়সৰ সীমা 21 পৰা 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব। চেলাৰীটো ফিক্স পে'মেণ্ট থাকিব এটা 16,640 ৰুপিজ, আৰু ডেইলি এলাৱেঞ্চ এটা থাকিব, সেইটো হ'ল 640 ৰুপিজ। আৰু এই পিৰিয়ড অফ কণ্ট্ৰেকচুৱেল, যিহেতু এইটো পাৰ্মানেণ্ট নহয়, 2 ইয়াৰ্ছৰ বাবে হ'ব, মেক্সিমাম 24 মান্থছ। আৰু যিটো ৱাক ইন ইণ্টাৰভিউ হ'ব, চিলেকশ্যন প্ৰচেছটো কোনো ৰিটেন টেষ্ট নহয়, ৱাক ইন ইণ্টাৰভিউ হ'ব এটা, য'ত অহা 3 ছেপ্টেম্বৰত হ'ব। এই ৱাক ইন ইণ্টাৰভিউটো 3 ছেপ্টেম্বৰত হ'ব আৰু অকুপেশ্যনেল হেল্থ চেণ্টাৰ অইল হস্পিটেল দুলিয়াজানত এই ৱাক ইন ইণ্টাৰভিউটো হ'ব। তাত আপোনালোকে যিসকলে ইণ্টাৰেষ্টেড তথা ইলিজিবল হয় তেওঁলোকে গৈ পেলাই ইণ্টাৰভিউটোত এপিয়াৰ হ'ব পাৰিব। এই এডভাৰটাইজমেণ্টখনৰ তলত এখন ফৰ্ম দিয়া আছে, ফৰ্মখন আপোনালোকে ফিল আপ কৰি লৈ যাব লাগিব আৰু লগত কি কি ডকুমেণ্টছ নিব লাগিব সেইখিনিও এডভাৰটাইজমেণ্টটোৱে দিয়া আছে। এডভাৰটাইজমেণ্টখন আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত দিয়া লিংকটোৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ কোনোবা নহয় কোনোবা এজন উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।